আমাৰ মাজত উপস্থিত থকা আজি ব্যক্তিসকলৰ ভিতৰত প্ৰথমতে মই DC বণিক ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। যেতিয়াই আমি ফিনান্সিয়েল লিটাৰেচিৰ কথা ভাবিছিলোঁ, তেখেতক মই ফোন এটা কৰিলোঁ, ছাৰ আপুনি আমাৰ এই কিতাপখন লিখি দিব লাগে। তেওঁ এটা শব্দও কোৱা নাই, হৈ যাব। তাৰপিছত যেতিয়া ট্ৰেইনিঙৰ কথা আহিলে, তেতিয়া মই ক'লোঁ যে 9-10ৰ কিতাপখনো কৰিব লাগিব ট্ৰেইনিং, আৰু 11-12ৰো লাগিব, হৈ যাব। আৰু নিজে লাগি মেলি কৰিলে। দ্বিতীয়তে ধন্যবাদৰ পাত্ৰ হ'ল ডক্টৰ প্ৰদ্যুন্ন গোস্বামী। কিয় জানে, 2018 চনত 2018 এবং 2020 মানত আমাৰ লগত অলপ সংযুক্ত হৈছিল, আৰু প্ৰথম মিটিঙত তেওঁ মোক কৈছিল ফিনান্সিয়েল লিটাৰেচিটো কৰা ইন 2020। কিন্তু কি হৈছিলে যে তেতিয়া আমি আৰম্ভ কৰিলোঁ প্ৰথমতে 9-10ত কমাৰ্চ, আৰু ফিনান্সিয়েল লিটাৰেচিটো ফাইনেন্স হিচাপে চলি আছিল, কিন্তু তাত লিটাৰেচি শব্দটো লগোৱাত অলপ পলম হৈছে, আৰু সেই পলমটো এতিয়া আৰম্ভ হৈছে। আৰু ফিনান্সৰ ঠাইত ফিনান্সিয়েল লিটাৰেচি। থাৰ্ড, ডক্টৰ বিপুল দাস। মোৰ যোৱাকালি মই ফোন কৰিলোঁ যে এনেকৈ আমি এটা ট্ৰেইনিং কৰিছোঁ, আপুনি আহিব নেকি? তেওঁ একেবাৰে এটা শব্দত কৈছে, মই যাব পাৰিলে সুখী হ'ম। আৰু আজি ৰাতিপুৱা একদম 9 বজাত ফোন কৰিছে, মই আহিম। থেংক ইউ ভেৰি মাছ। বাকী সমল ব্যক্তিসকল আছে, তেওঁলোকক ধন্যবাদ। মোৰ ছেক্ৰেটাৰীটো মোৰ ছাৰ দৰে কাম কৰে। মানে মই ভাবোঁ নৰনাৰায়ণ নাথ কেনেকুৱা এটা বস্তু, মই ভাবোঁহে, কিন্তু মোৰ সোৱাদ আৰু বাওহাতে কেনেকৈ কাম কৰে এইটো হ'ল নৰনাৰায়ণ নাথ। গোটেই প্ৰগ্ৰামত 9-10ত ফুল কোঁৱৰ ডাঙৰীয়া, 11-12ৰ ক্ষেত্ৰত, আৰু 9-10ত আমাৰ ৰীমা বাইদেউ। মই এওঁলোকক একেবাৰে ৰাতি দিনে আজি কিতাপ কি হ'ল, আজি হেৰি কি হ'ল, ট্ৰেইনিং কি হ'ল, ৰাতিপুৱা কি হ'ল, ট্ৰেইনিং হ'ব নে নাই, আজি ৰাতিপুৱাও ফোন কৰিছোঁ, ফিডবেকৰ কি হ'ল। আপোনালোকক ব্যস্ত ৰাখিছোঁ, থেংক ইউ কৰিছে। থাৰ্ড, নেক্সট যদি মই ধন্যবাদ দিব বিচাৰোঁ, তেতিয়াহ'লে 9-10ৰ কাৰণে যিসকল শিক্ষাগুৰু ইয়াত আহি উপস্থিত হৈছে। কিয় 9-10ত এতিয়ালৈকে আমি কমাৰ্চ বুলি কোনো টিচাৰ লোৱা নাই, অসম চৰকাৰেও লোৱা নাই, সেই প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকেও কমাৰ্চ বুলি কোনো শিক্ষাগুৰুক লোৱা হোৱা নাই। কিন্তু আপোনালোকে আগবাঢ়ি আহিছে আৰু স্বেচ্ছাই আহিছে। প্ৰথমতে যেতিয়া আমি গুগল ফৰ্ম দিছিলোঁ, তেতিয়া 85 মান আছিল, 140 আছিল, কিন্তু বাকীবিলাকে নকওঁ আৰু কিবা কাৰণত মইনো কিয় মানে কিছুমানৰ হ'ল মই কিয় এডিশ্যনেল বাৰ্ডেন ল'ম, কোনোবাই ক'লে মই নাহোঁ, কোনোবাই ক'লে মই প্ৰিন্সিপালে নপঠিয়াই বা হেডমাষ্টাৰে নপঠিয়াই। কিন্তু কিছু সংখ্যক পত্নীয়ে ইয়াতে আহি উপস্থিত হৈছে। আপোনালোকক মই আন্তৰিক ধন্যবাদ যে আপোনালোকে আহি নেক্সট 62 যিবিলাক আমাৰ আপোনালোকে 11-12ৰ আহিলে, আপোনালোকে ফাইনেন্স আগতেও পঢ়াই কিজানি কিছুমানে বা নপঢ়াই নাজানো, আৰু এতিয়া আপোনালোকে ফিনান্সিয়েল লিটাৰেচিৰ কাৰণে আহিছে, আপোনালোকক আন্তৰিক ধন্যবাদ। ৱাই ফাইনেন্স আৰু কমাৰ্চ কিয় লাগে, প্ৰদ্যুন্ন গোস্বামী ডাঙৰীয়া অলপ ভালকৈ বুজাইছে। আৰু এটা কথা, অসম চৰকাৰে কৈ আছে যে আমি লাৰ্জেষ্ট ইকনমি কৰিম, আৰু আপোনালোকে লাষ্ট 1 মাহত আমাৰ যেতিয়া প্ৰথমতে এডভান্টেজ আছাম হৈছিল, আৰু যোৱা 2 দিনৰ পৰা নৰ্থ ইষ্ট ছামিট হৈ আছে, তেতিয়া কি শুনি আছে, অসমত ইমান বিনিয়োগ হ'ব, ইমান বিনিয়োগ হ'ব। এই বিনিয়োগটো কি বস্তু? ফাইনেন্স, অন্য একো নহয়। এই যিসকল বিনিয়োগকাৰী ইয়াত আহিব, বিনিয়োগ কৰিব, তেওঁলোকক কি লাগিব? টেকনিকেল নোহাও লাগিব, লগতে কিন্তু তেওঁলোকক কি লাগিব? ইয়াত কিয় বিনিয়োগ কৰিছে? লাভৰ কাৰণে কৰিছে। তাৰমানে তেওঁলোকক কি লাগিব? ফিনান্সিয়েল মেনেজমেণ্ট লাগিব। যদি ফিনান্সিয়েল মেনেজমেণ্ট নহয়, তেওঁলোকৰ লাভ নহ'ব। তাৰ কাৰণে কোন লাগিব? Who will be needed?
a person having proper finance knowledge. তেওঁলোকক লাগিব। আমি ফাইনেন্স অলপ যেতিয়া বিপুল দাস ডাঙৰীয়াই কৈ আছিল, তেওঁ কৈছে ফাইনেন্সৰ লগত আমি আৰম্ভণিৰ পৰাই জড়িত। আমাৰ মা যেতিয়া তেওঁৰ হাতত দেউতাই পইচা দিয়ে যে তই 500 টকা ল, দিনটো মানে এই মাহটো চলাবি, মা ফাইনেন্স নাজানাকে চলাব পাৰিছিল জানো? একাউণ্টেঞ্চি জানিছিলে? যদি মই 10 টকাৰ আলু কিনো, 5 টকাৰ পিঁয়াজ কিনো, এইটো কিনো, তেতিয়া মোৰ কিমান খৰচ হ'ব, আলু নিকিনিলে কি হ'ব, সস্তা দামত মই জিকাটো পাম না নাই, আকৌ পটলটো পাম না নাই, হিচাপ কৰে না নাই? হোৱাট ইজ দ্যাট? একাউণ্টেঞ্চি। আপুনি যেতিয়া বজাৰত যায়, বজাৰত গ'লে বা এজন চব্জি বেপাৰী আছে, সি কি ভাবে কোনটো বস্তু বিক্ৰী কৰিলে বেছি লাভ হ'ব, গতিকে আপোনাক সেইটোহে আছে আগতে, এইটো লৈ যায়, যিটো বেয়া হ'ব সেইটো আগত দিয়ে, এইটো চবচে ভাল, খাই মিঠা পাব। কাপোৰৰ দোকানত যেতিয়া যায় আপুনি, কাপোৰৰ দোকানী কি ক'ব, যিটো তাৰ নচলে সেইটো আগত দিব বোলে, একদম লেটেষ্ট ফেশ্বন একেবাৰে। ৱাই? দিছ ইজ ফিনান্সিয়েল। কমাৰ্চ লাগিবই, সকলোকে লাগিব। আমি যেতিয়া ইন্ট্ৰডিউচ কৰিছিলোঁ, তথাপিও দেখা যায় যে আমাৰ শিক্ষাগুৰুসকলে বুজিয়ে পোৱা নাই ফাইনেন্স কিয় লাগে। দ্বিতীয়তে আমাৰ এটা সমস্যা আছে। প্ৰজন্ম গোস্বামী ডাঙৰীয়াই ক'লে যে মই তামোলৰ দোকান খুলিম না পাণ দোকান খুলিম না কি খুলিম। আমি আজিৰ দিনলৈকে কোনো এজন ব্যৱসায়ী ভাল চকুৰে চাইছোনে? আমি ব্যৱসায়িক চাওঁ, পলাব পাৰিম বুলি, ই এইটো কৰিছে, ই এইটো কৰিছে, তাৰ মানে আমি তাক মৰ্যাদা নিদিওঁ। কিন্তু আৰু আমাৰ স্কুল বা বিদ্যালয় বা যিকোনো সাংস্কৃতিক অনুষ্ঠানেই হওক, য'ত মানে সাংস্কৃতিক অনুষ্ঠান হ'ব, এটা ষ্টেজ মুকলি কৰাৰ কাৰণে হওক, কোনে আহে? আইদাৰ পলিটিচিয়ান আহিব, নহ'লে এনেকুৱা এটা মানুহ মাতিব যিজনে দান দিব পাৰে। দান কোনে দিয়ে? বিজনেছমেনে দিয়ে, বেলেগেতো নিদিয়ে। আৰু কোনজন বিজনেছমেনে দিয়ে? যিজনে বেছিকৈ কলা ব্যৱসায় কৰে, তাক মাতা যায়। আমাৰ মই বহুতবাৰ কৈছোঁ বিদ্যালয়সমূহত যে ৰাতিপুৱা মৰ্ণিং এছেম্বলিৰ সময়ত বা যিকোনো সময়ত যেতিয়া আমি কোনো ব্যক্তিক মাতোঁ গামোচা পিন্ধাবলৈ, যদি আমি আমাৰ ওচৰৰ পাণ দোকানীজনক মাতিব পাৰোঁ, এজন কৃষকক মাতিব পাৰোঁ, তেওঁ যদি আপুনি সন্মান কৰে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজিব যে পাণ দোকানীজনে সমানে সন্মানৰ যোগ্য। কিয়? এটা পাণ দোকান কৰিছে, সি নিজে চাকৰি বিচাৰি যোৱা নাই, সি পাণ দোকান কৰিছে, নিজে তাতে বহিছে, 2জনৰ পৰা তামোল কিনিছে, কেইজনমানৰ পৰা পাণ কিনিছে, কোনোবাজনে চাদা কিনিছে, কোনোবাজনে কিনিছে। That means he has given employment to others. হ'ব পাৰে সি সামান্য এটা পাণ দোকানী। আৰু আপুনি শুনি আচৰিত হ'ব, ফেঞ্চি বজাৰত কেইটামান পাণ দোকানী আছে যিবিলাকৰ আজিৰ দিনত অসমৰ ইণ্ডিয়াৰ ভিতৰত যিটো হায়েষ্ট কষ্টলি কাৰ আছে, সেইটো তেওঁলোকৰ আছে। তেওঁ ফ্লাইটত আমেৰিকাত ল'ৰা ছোৱালী আহে, পাণ দোকানীয়ে ইনকাম কৰিব। এটা পাণ খালে 5 টকাৰ খৰচ, কিন্তু সেই পাণ দোকানীত গ'লে 50 টকা লয়, লাইন লগাই থাকে। These are the tactics. আমি কেনেকৈ আমাৰ ল'ৰা ছোৱালীক বৃত্তিমুখী কৰিব লাগে, তাৰ কাৰণে আমি সকলোৱে লাগিব। এই যে বৰপেটাৰ পৰা আমাৰ মাননীয় শিক্ষাগুৰুৱে ক'লে, আমাৰ পেৰেণ্টছেই কৈ দিয়ে বা আমাৰ টিচাৰে কৈ দিয়ে, এই কমাৰ্চ পঢ়ি কি হ'ব? হোৱাট ইজ ডেট? কমাৰ্চ পঢ়ি কি হ'ব? আৰে বাকী আৰ্ট চাইন্স পঢ়ি কি হ'ব? আজি আপুনি যদি বুজি পায় না নাপায় নাজানো, আছে নে নাই নাজানো, আজিৰ দিনত বেচেলাৰ অফ ইঞ্জিনিয়াৰিং এমটেক কৰা ল'ৰা ছোৱালীয়ে অসম চৰকাৰৰ পিয়নৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছে। আৰু আজি মই আপোনাক গাঁঠি দিব পাৰোঁ
আপুনি যদি কয় মোক এটা বিটেক লাগে 10,000 টকাত পাব, কিন্তু ৰাস্তাত কাম কৰিবলৈ বনুৱাজনক 34,000 টকা। ইনকামটো ক'ত আছে? চাকৰিত আছে জানো? কোনে ক'তো নবৈচাৰে যে 1 লাখ টকা পায় চাকৰি দি 1 কোটি টকা ইনকাম কৰি আছে, তথাপিও নালাগে 1 লাখ টকীয়াটোহে লাগে। আমাৰ সোসাইটিক আমি চেঞ্জ কৰিব খুজিছোঁ। আমাৰ সোসাইটিক আমি চেঞ্জ যদি নকৰোঁ, মোক গালি পাৰে সকলো। মই জানো মই টিভিত চবে গালি পাৰে, এইটো কি কৰি আছে, এইটো কি কৰি আছে, কিন্তু মই এইটো হতোৎসাহিত হোৱা নাই, মই হেৰি পোৱা নাই। কাৰণ মই লাগি আছোঁ অনলি টু ডেভেলপ দি ষ্টেট। আমাৰ ল'ৰা ছোৱালীক ষ্টেটৰ ল'ৰা ছোৱালীক বিজ্ঞান কৰি তোলা কনসেপ্ট আছে। এই সোশ্যাল সায়েন্সৰ পেপাৰত কি কৰিলে, হেন কৰিলে, তেন কৰিলে, বাট কনসেপ্ট এডুকেশ্যন, নলেজ বেছ এডুকেশ্যন, কম্পিটিটিভলি আপুনি এটা পঢ়িছে, ইউ মাষ্ট বি এবল টু বি এ কম্পিটিশ্যনত ভাগ কৰিব লাগিব। আপুনি এজ এ কম্পিটেন্সি বেছ এডুকেশ্যন হ'ব লাগিব। Your education must be concept based, you must be knowledge based. Otherwise কি হৈ আছে, আমি এটা ল'ৰাক মেট্ৰিক পাছ কৰাই দিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, গ্ৰেজুৱেট পাছ কৰাই দিছোঁ, পিছত দেখিব সি একো নাজানে। আৰু একো নজনাৰ ফলত একো কৰিব নোৱাৰে। আমি যিমান ল'ৰা ছোৱালী দেখি আছোঁ তাৰে হাৰ্ডলি 12% are excelling. 88% এনেকেই ৰাস্তাই পদূলি ঘূৰি ফুৰে। আৰু দিট ইজ দ্য ৰিজন আমি, বিকজ আমি তাক কনচেপ্টটো বুজোৱা নাই, আমি তাক নলেজটো দিয়া নাই। আমি কৈছোঁ কিতাপত ইমান আছে, তুমি ইমানেই পঢ়িবা, আৰু ইয়াতকৈ বাহিৰত নাযাবা। আৰু কিছুমানেতো কিতাপতো এটা আৰু হেৰি কৰে, কিছুমানে যে কিতাপৰো এইটো চেপ্টাৰ বাদ দিবা, এইটো 1 নম্বৰ আছে, এইটো পঢ়াই লাভ নাই, এইটো 2 নম্বৰ আছে, এইটো চেপ্টাৰ নালাগে, এনেকুৱা লৈ গৈ শিক্ষা গুৰু কৰি আছে। কি কৰিছোঁ? What we are doing? Concept-based education creativity বহুত মূল্য আছে। আপোনাক মই এটা উদাহৰণ দিওঁ। এটা পৰিয়াল দুখীয়া, অলপ দুখীয়া, কিন্তু তথাপিও এটা গৰু আছিলে আৰু অলপ এটা ঘাঁহনি আছিল। গাখীৰ বিক্ৰী কৰি 30-40 টকা ডেইলি পায়। কনচেপ্ট এটা উলিয়ালে, নিজৰ গৰুটোক এটা ট্ৰেইনিং দিলে যে যদি মই আমাৰ এনে গৰুটো 2